ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ পত্নী বি বৰুৱা কলেজত কেনেকৈ নিযুক্তি পালে, ইয়াক লৈ সদনত মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰাৰ পিছতেই আমি সামাজিক মাধ্যমত অসমৰ মুখ্যমন্ত্ৰীগৰাকীক লৈ বিভিন্ন প্ৰতিক্ৰিয়া দেখিবলৈ পালোঁ। আজি বি বৰুৱা কলেজৰ ছাত্ৰ সমাজে প্ৰতিবাদ কৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে শিক্ষকক অপমান কৰাৰ অভিযোগ আনিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে অনাহকত শিক্ষক সমাজক ৰাজনীতিৰ পৰা দূৰত থকা মানুহক ৰাজনৈতিক ক্ষেত্ৰখনলৈ টানি অনা অভিযোগ আহিছে আৰু ইয়াৰ মাজতে সমগ্ৰ অসমত এতিয়া তুমুল প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। প্ৰতিক্ৰিয়াৰ পিছত প্ৰতিক্ৰিয়া, শিক্ষক সমাজে প্ৰতিক্ৰিয়া দিছে, ছাত্ৰ সমাজে প্ৰতিক্ৰিয়া দিছে, বৌদ্ধিক সমাজে প্ৰতিক্ৰিয়া দিছে, সচেতন নাগৰিকসকলে প্ৰতিক্ৰিয়া দিছে আৰু ইয়াৰ মাজতে যোৰহাট লোকসভাৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আপোনালোকে চাওক, সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে অখিল গগৈ ডাঙৰীয়াই তেওঁৰ পত্নীৰ বিৰুদ্ধে যি অভিযোগ উঠিছে তাৰ তদন্ত বিচাৰিছে। চৰকাৰে নিজৰ দায়িত্ব পালন কৰক। মুখ্যমন্ত্ৰীগৰাকী বৰ্তমান ভয় সোমাইছে। আপোনালোকক আমি দেখাই আছো, চাওক, এয়া সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া। তেখেতে অখিল গগৈ ডাঙৰীয়াৰ পত্নী গীতাশ্ৰী তামুলী বাইদেউৰ বিৰুদ্ধে যি অভিযোগ উঠিছে তাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। যে অসমৰ ভিতৰত ৰাইজ আটাইতকৈ শক্তিশালী, তদন্ত বিচাৰিছে, চৰকাৰে দায়িত্ব পালন কৰক। মাত্ৰ অভিযোগ দাঙি দিলেতো নহ'ব, অভিযোগৰ লগত কিবা তথ্য থাকিব লাগিব। আমি কৈছোঁ যে আজিৰ তাৰিখত মুখ্যমন্ত্ৰী মহোদয় মূৰত ভয় সোমাই গৈছে। যেতিয়াৰ পৰা বিজেপি দলৰ সভাপতি সলনি হ'ল, তেওঁৰ মনটো ভাল নহয়।